वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৭ চ'ত শুক্ৰবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ২১ মাৰ্চ ২০২৫ চন, ভাৰতীয় আজি ৩০ ফাগুন আৰু মোং ২০ ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা ৫:২৬:৩৬ আৰু সূৰ্যাস্ত সন্ধ্যা ৫:২৯:৬ ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ্ত, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ সপ্তমী তিথি, শেষ ৰাতি ৪:২৪:১৮ আছে। আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠা, ৰাতি ১:৪৫:৫৪ আৰু যোগ হ'ল অশ্ৰিক যোগ, সন্ধ্যা ৬:৪১:৩০ কৰণ হ'ল আজি বৃষ্টিকৰণ। অশ্ৰিক অৰ্থাৎ সিদ্ধি যোগ, সৰ্বকাৰ্যে সিদ্ধি লাভ হয় আজিৰ জন্মজাতক। গুপ্তবিদ্যা, গৱেষণা আদিত উন্নত ফল লাভ কৰে। জাতক দানী, ভোগী, সুখী, সুন্দৰ, কিন্তু ৰোগ শোকযুক্তও হয়। শুভযোগ, যিকোনো মাংগলিক কাৰ্যৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ একেলগে বহি আছে ৰাহুৰ লগত যুক্ত হৈ মীন ৰাশিত। মংগল বহি আছে মিথুন ৰাশিত, আৰু শনি বহি আছে কুম্ভ ৰাশিত, আৰু কেতু আছে কন্যা ৰাশিত, আৰু চন্দ্ৰ আজি বহি আছে বৃশ্চিক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ বৰুণ যোগ, দেৱাৰীগণ হৰিণৰ অস্থি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী বুধৰ দশা। ৰাতি ১:৪৫:৫৪ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ গন্ধৰ্বৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মৰণত দোষ একপাত, শেষ ৰাতি ৪:২৪:১৮ দোষ নাথাকে। যাত্ৰা আজি নাই, পাপ যোগ দোষ, শেষ ৰাতি ৪:২৪:১৮ তিথি দোষ। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ ২:২৩:২৪ কিনা বেচা, বেহা বেপাৰ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভযোগ। খাদ্যত আজি তাল, আৰু শেষ ৰাতি ৪:২৪:১৮ নাৰিকল, তেল, মাছ, মাংস, প্ৰায়চিত্ৰ আৰু বিষয় বাসনা নিষেধ। যোগিনী আজি বায়ুকোণত, আৰু শেষ ৰাতি ৪:২৪:১৮ ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ১০:১৯ পৰা ১০:৩০:১৯ আৰু কাল ৰাত্ৰি নিশা ৮:৩০:১৯ পৰা ১০:১৯ আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতি ১০:০৯ পৰা ১১:০১ ৩:৫৪ পৰা ৫:২১ আৰু অমৃত যোগ দিনৰ ৬:৫১ ৰাতিপুৱাৰ ভাগত, তাৰপিছত ৭:৪১ পৰা ১০:১০ ১২:৩৯ পৰা ২:১৮ ৩:৫৭ পৰা ৫:৩০ ৰাতি ৭:০৯ পৰা ৮:৪২ আৰু ২:৫৩ পৰা ৩:৩৯ এই অমৃত যোগ আছে। গতিকে এই সময়খিনিত যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি সপ্তমীৰ একদিষ্ট সন্দীপন, ভোগপুৰৰ ভৱকান্ত গোস্বামী আৰু মৰিগাঁও কাহিৰীবাৰা প্ৰমীলা শৰ্মাৰ তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ আহক আজি চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ পুত্ৰসহ সম্পদ লাভ, বৃষ বিদেশ ভ্ৰমণত ভয়, মিথুন মহা সম্পদ লাভ, কৰ্কট দুষ্ট ব্যক্তিৰ সংগ লাভ, সিংহ মনোবাঞ্ছাপূৰ্ণ, কন্যা বন্য প্ৰাণীৰ দ্বাৰা আক্ৰান্ত, তুলা ধন সম্পত্তি ধ্বংস হ'ব পাৰে, চাই চিতি চলক। বৃশ্চিক ধন যশস্যাদি লাভ, ধনু সুখ সমবেদ আনন্দ, মকৰ ঋণ আৰু সম্পদ ক্ষয়, কুম্ভ জটিল ৰোগত কষ্ট, গতিকে চাই চিতি চলক। মীন বন্ধু নাশ হ'ব পাৰে, গতিকে নিজৰ বাণী সংযম কৰক।
গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।